গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। বিষয়ে সাক্ষী দি আছে যে সেই পৰমেশ্বৰে এনেকুৱা লীলা কৰে আৰু এইবোৰ লীলা কেৱল মাত্ৰ পৰমেশ্বৰ কবিৰদেৱেই কৰিছে। আন সন্তৰ ইতিহাস চাওক অথবা আন কোনো ভগৱানৰ যাক আমি ভগৱান বুলি মানো, তেওঁ সতলোকৰ পৰা গতি কৰি আহে, শিশু ৰূপ ধাৰণ কৰে আৰু যেতিয়া তেওঁ শিশু ৰূপত প্ৰকট হয় তেওঁৰ পোহ পালনৰ লীলা অৰ্থাৎ কুমাৰী গাইৰ দ্বাৰা সম্পন্ন হয়। সেই পৰমাত্মাক কুমাৰী গাইৰ গাখীৰ পান কৰোৱা হয় যেতিয়া তেওঁ এই লীলা কৰিবলৈ আহে। গতিকে সেই পৰমেশ্বৰে 600 বছৰ পূৰ্বে যেতিয়া লীলা কৰিছিল, নৱজাত শিশুৰ ৰূপ ধাৰণ কৰি ইয়ালৈ আহিছিল, লেহেৰ তাৰা পুখুৰীত পদুম ফুলত আহি প্ৰকট হৈছিল। নিৰুনিমা নামক এহাল মুছলমান দম্পতীয়ে তুলি লৈ গৈছিল। তেওঁলোক নিঃসন্তান আছিল। প্ৰভু পৰমেশ্বৰ কবিৰদেৱ 25 দিনৰ হৈ গৈছিল সেই শিশু ৰূপত, কিন্তু তেওঁ একো আহাৰ গ্ৰহণ কৰা নাছিল। গতিকে পালন মাক নিমা বহুত চিন্তিত হ'ল আৰু শেষত তেখেতে সিদ্ধান্ত ল'লে যে যদি ল'ৰাটোৰ মৃত্যু হয় তেন্তে ময়ো লগতে মৰিম। তেতিয়া অন্তৰ্যামী পৰমাত্মাই ভাবিলে যে মইতো নমৰোঁ, কিন্তু এওঁ নিশ্চয় মৰি যাব। তেওঁ একোৱেই খোৱা নাই, 10 দিন হ'ল, 15 দিনৰ পৰা। গতিকে সেই সময়ত পৰমেশ্বৰে লীলা কৰিলে, শিৱক প্ৰেৰণ কৰিলে। শিৱমণ্ডলৰ পৰা, শিৱলোকৰ পৰা আহি এজন সাধুৰ বেশ ধৰি নিমাক সুধিলে, কিয় কান্দি আছা আই? নিমাই গোটেই ঘটনা বিৱৰি ক'লে যে আগতে আমাৰ কোনো সন্তান নাছিল আৰু এই নিৰুনিমা হয়তো এতিয়া মুছলমান হৈ পৰিছে, কিন্তু তেওঁলোক এই জনমত হিন্দু আছিল, ব্ৰাহ্মণ আছিল। মুছলমানসকলে জোৰ কৰি এওঁলোকক মুছলমান বনাইছিল। তেওঁলোক মুছলমান হৈছিল ঠিকেই, কিন্তু তেওঁলোকে ভগৱান শিৱৰ আগতে শিৱৰ বহুত ডাঙৰ উপাসক আছিল। ভগৱান শিৱৰ প্ৰতি আকাংক্ষা এওঁলোকৰ হৃদয়ৰ পৰা যোৱাই নাছিল। যিকোনো বিপদ আহিলে ভগৱান শিৱৰ পৰাই তেওঁলোকে সমাধান বিচাৰিছিল। কান্দি কান্দি ভগৱান শিৱক বহুত স্মৰণ কৰিছিল। তেতিয়া পৰমেশ্বৰ কবিৰদেৱে প্ৰেৰণ কৰিলে, শিৱ তাত গৈ উপস্থিত হ'ল সাধুৰ বেশত। নিমাই পাছত সম্পূৰ্ণ ঘটনা ক'লে যে এনেকুৱা মোৰ ভগৱান শিৱই মোক পুত্ৰ দিছে। আমাৰ 60 বছৰ আয়ুস হৈ গ'ল, এতিয়ালৈকে কোনো সন্তান নাই। মোৰ ভগৱান শিৱই আমাৰ ওপৰত দয়া কৰিছে আৰু এই সন্তান দিছে, পুত্ৰ দিছে। এতিয়া যদি ই মৰে লগতে ময়ো মৰিম। মোৰ মৰম বহুত বাঢ়ি গৈছে, মোৰ মোহ বাঢ়ি গৈছে, মই জীয়াই থাকিব নোৱাৰো আৰু। এয়াই চূড়ান্ত সিদ্ধান্ত, কাৰণ অন্তৰ্যামীয়ে জানিছিল যে এয়া সঁচাকৈ কিবা ভুল কাম কৰিব। তেতিয়া পৰমাত্মাই সমাধান কৰিলে। পৰমেশ্বৰ কবিৰদেৱক যেতিয়াই শিৱৰ চৰণত থ'ব বিচাৰিলে নিমাই, পৰমাত্মা আকাশত স্থিৰ হৈ গ'ল, মাটিৰ পৰা 5-6 ফুট ওপৰত আৰু আঁতৰত, শিৱৰ পৰা 5 ফুট আঁতৰত আকাশত দোল খাই আছে বতাহত। তেতিয়া শিৱই এনেকৈ হাত আগবঢ়ালে, কোলাত ল'ব বিচাৰিলে। তেতিয়া তেওঁৰ হাতলৈ আহিল ভগৱান 25 দিনৰ নৱজাত শিশুৰ ৰূপত প্ৰকট পৰমাত্মা। তেতিয়া 25 দিনৰ বালকে শিৱক ক'লে যে আপুনি এজনী কুমাৰী গাই আনক আৰু গাইজনীৰ ওপৰত আপোনাৰ আশীৰ্বাদৰ হাত হওক। সেই কুমাৰী গাইজনীয়ে গাখীৰ দিব। এনেকুৱাই হ'ল। তাৰপিছত সেই পৰমাত্মাই সেই গাখীৰ পান কৰিবলৈ ধৰিলে সেই কুমাৰী গাইৰ। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9 স্পষ্ট কৰিলে সেই শিশু ৰূপত প্ৰকট পৰমাত্মাৰ প্ৰতিপালনৰ লীলা। অভি অধন্যা ধেনৱা, অধন্যা মানে বিনা ধনাই, অভি মানে পূৰ্ণ ৰূপেণ, অভি অধন্যা একেবাৰে কুমাৰী, ধেন মানে গাইৰ দ্বাৰা তেওঁৰ লালন পালনৰ লীলা হয়। সেই কুমাৰী গায়ে গাখীৰ দিয়ে আৰু পৰমাত্মাই সেই গাখীৰ পান কৰি লীলাময় শৰীৰত ডাঙৰ হয়।
এতিয়া পুণ্যাত্মাসকল, আমি পৰমাত্মাক চিনি পাব লাগিব। এজন ব্যৱসায়ী আছিল, মহৰ ব্যৱসায় কৰে, আৰু তেওঁ নিজৰ মহবোৰক ভালদৰে চিনাক্তকৰণ কৰিব পাৰে ইয়াৰ বৈশিষ্ট্য কেনেকুৱা, ইয়াৰ স্বভাৱ কেনেকুৱা, আৰু ই কিমান গাখীৰ দিব, ইয়াৰ বিষয়ে সম্পূৰ্ণ অনুসন্ধান কৰাৰ পাছতহে মহ লৈ আনে। আৰু আমি ভগৱানক বিচাৰি ওলাইছো, আৰু আমাক কোনোবাই এটা কাঠৰ টুকুৰা দেখুৱাই কৈছে এইজনে ভগৱান, আৰু আমি মূৰত লগাই ললো। কোনোবাই ক'লে জগন্নাথৰ কথা, কোনোবাই আকৌ অমৰনাথৰ কথা ক'লে, কোনোবাই ক'লে গুহাত ভগৱান আছে, তাতে ঠেলা হেঁচা খাবলৈ গুচি গলো। কোনোবাই ক'লে মথুৰাত গ'লে ভগৱানক পাবা, কাৰণ শ্ৰীকৃষ্ণ তাতে লীলা কৰিছিলে। আমাৰ বুদ্ধি বিবেচনাই কাম কৰা নাছিল। শ্ৰীকৃষ্ণটো মথুৰা এৰি দ্বাৰকাত গুচি গৈছিল। এনেকুৱা দুৰ্যোগত আতংকিত হৈ কেতিয়াবা জৰাসিংহই আহি যুদ্ধ কৰি আছে, কেতিয়াবা শিশুপালে লাখতি লৈ আহি আছে, কেতিয়াবা কাল্যবানে সেনা লৈ আহিছে। কাল্যবান যেতিয়া মৰিল, তেতিয়া সৈন্যসকলে ক'লে যে আমি আকৌ ৰজা নিৰ্বাচন কৰি আহিম, তোমাক চাই লওঁ। তেতিয়া শ্ৰীকৃষ্ণই ভাবিলে ইয়াত থাকিলে প্ৰতিদিনাই যুদ্ধ কৰিব লাগিব, নিত্য যুদ্ধতকৈ এই স্থান ত্যাগ কৰাই ভাল। সেয়েহে ইমান দূৰলৈ গুচি গ'ল, দ্বাৰকাত, জংঘলত, তাতো সমুদ্ৰত গৈ, আৰু মাজত বৰ ডাঙৰ অৰণ্য আছিল, পাহাৰ। এনেকুৱা গুপ্ত স্থানলৈ লৈ গুচি গ'ল তেওঁৰ কুলৰ লোকসকলক, যাদৱ কুলক, আৰু তালৈ গুচি গ'ল। তাত গৈ বসবাস কৰিব ধৰিলে। এতিয়া মথুৰাত ভগৱানৰে কল্যাণ নহ'ল, আৰু তুমি তালৈ গৈ কল্যাণ বিচাৰিছা। তেওঁৱে বাস কৰিব নোৱাৰিলে, তেওঁ সেই স্থান এৰি গুচি গ'ল য'ত ইমান দুষ্ট লোক বাস কৰিছিল, ভগৱানক অশান্তি দিছিল। আৰু আমি তাতে ভগৱানক বিচাৰি যাওঁ, চাওঁ আমাৰ বুদ্ধি ক'ত মৰি আছে। গতিকে পুণ্যাত্মাসকল, পৰমেশ্বৰ কবীৰদেৱক আমি চিনাক্ত কৰিব লাগিব। আমি বহুত ডাঙৰ চুক্তি কৰিবলৈ ওলাইছো। এই জীৱনৰ এটা শ্বাসৰ মূল্য, এই জীৱনৰ এক শ্বাসৰ মূল্য পৰমাত্মা কবীৰদেৱে কৈছে, कहता हूं कई जात हूं और कहूं बजा के ढोल और सांस जो खाली जाते हो 3 लोग का मोल। ইয়াতো অতি কম মূল্যৰ বিষয়ে কৈছে পৰমাত্মাই চিম্পল ৱেৰে, যে মানৱ জীৱনৰ এটা শ্বাসৰ মূল্য ইমান ভেলু, ইমান মূল্যৱান, আনকি ত্ৰিজগতো ইয়াৰ তুলনাৰ নহয়। এতিয়া অনুমান কৰি লোৱা, আৰু আমি কিমান উশাহ অপচয় কৰি আছো, আমাৰ জীৱন অপচয় কৰি গৈ আছো, আমি আমাৰ জীৱনৰ কিমান ক্ষতি কৰি আছো, আমাৰ কিমান হানি হ'ব। গতিকে এই জ্ঞান পৰমাত্মাৰ কৃপাৰে আপোনালোকৰ সৎসংগৰ পৰা হ'ব। আৰু যিসকলক আপোনালোকে সৎসংগ আৰু সন্ত ভাবি য'ত আপোনালোক যায়, সেয়া সৎসংগও নহয়, সিহঁত সন্ত নহয়, সিহঁত কালৰ দ্বাৰা ভ্ৰমিত। সেই সন্তসকলে নিজৰ জীৱনো ব্যৰ্থ কৰি আছে আৰু আপোনালোককো বিভ্ৰান্ত কৰি আছে। গতিকে পুণ্যাত্মাসকল, আমি পোনপ্ৰথমে চুক্তি কৰাৰ আগত ভগৱানক চিনাক্ত কৰিব লাগিব, তেওঁক চিনি পাবলৈ তত্ত্ব জ্ঞান শুনিব লাগিব। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 25 পৰা 31লৈকে কোৱা হৈছে যে কোনোবাই এনেকুৱা সাধনা কৰে, কোনোবাই দেৱতাৰ পূজাৰে সন্তুষ্টি লাভ কৰে, আৰু কোনোবাই যোগাভ্যাস কৰে, কোনোবাই আকৌ পান অপান ক্ৰিয়া কৰে, কোনোবাই আকৌ শ্বাস নিশ্বাসৰ ক্ৰিয়াৰ প্ৰতি মনোনিৱেশ কৰে, কোনো আকৌ অহিংসাবাদী অৰ্থাৎ ঘোৰ ব্ৰত পালন কৰে, মুখত কাপোৰ বান্ধি খালী ভৰিৰে ঘূৰি ফুৰে, কোনোবাই স্বাধ্যায় কৰে, কোনোবাই কেৱল যোগাভ্যাসেই কৰে। এই সকলো ক্ৰিয়া পালন কৰি নিজৰ এইবোৰ ক্ৰিয়াক তেওঁলোকে পাপ নাশক বুলি জানে। তেওঁলোকে ভাবে মই যিবোৰ ক্ৰিয়া কৰি আছো এয়া সঠিক, পাপ নাশক, পাপ বিনাশ হলে মুক্তি হ'ব। কাৰণ আমি পাপ ৰহিত হৈ ভগৱানক সেই পাক পবিত্ৰ পৰমাত্মাৰ সৈতে আমি নিষ্পাপ হৈ লগ কৰিব পাৰো, পাক হৈ। গতিকে ইয়াৰ বাবে আমি সকলোৱে এয়া ভাবো যে আমি যিবোৰ সাধনা কৰি আছো এয়া সঠিক আৰু এয়া পাপ নাশক অৰ্থাৎ মুক্তিদায়ক। আকৌ কৈছে 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত যে এতিয়া আপোনাক এই যিবোৰ ক্ৰিয়াৰ বিষয়ে, ধাৰ্মিক যজ্ঞ অনুষ্ঠানৰ বিষয়ে তথ্য দিছো, এই প্ৰকাৰৰ আৰু যথাৰ্থ ৰূপত যিসমূহ ধাৰ্মিক অনুষ্ঠান আছে সেয়া সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত লিখা আছে, আৰু সেইবোৰৰ বিষয়ে তুমি জানি লোৱা।
সেই কৰ্ম জানি লোৱা অৰ্থাৎ সেইবোৰ তুমি কৰিব লাগিব কোৱা হৈছে এইবোৰ কথা কোৱা শুনাৰ নহয় কৰি দেখুৱাৰ ইয়াৰ তাৎপৰ্য এয়াই আৰু তেতিয়াহে তুমি সকলো কৰ্মৰ পৰা মুক্ত হৈ যাবা আকৌ ৪ৰ্থ অধ্যায়ৰ ৩৩ নম্বৰ শ্লোকত কোৱা হৈছে যে এই দ্ৰব্যময় যজ্ঞৰ পৰা দ্ৰব্যময় যজ্ঞতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ আৰু সমূহ যাৱন মাত্ৰ কৰ্ম অৰ্থাৎ তোমাৰ সকলো কৰ্ম এই জ্ঞান যজ্ঞৰে সমাপ্ত হৈ যাব ইয়াৰ ভাৱাৰ্থ কি যে তুমি চকু মুদি অনুমানেৰে ক'ৰবাত কাৰোবাক কিবা দান কৰা কোনোবাই ক'ৰবাত ধৰ্মশালা নিৰ্মাণ কৰে কোনোবাই পানী বিতৰণ কৰিলে কোনোবাই আকৌ মন্দিৰ নিৰ্মাণ কৰি দিলে ক'ৰবাত ধৰ্মভোজ আয়োজন কৰে ক'ৰবাত কম্বল বিতৰণ কৰে কোৱা হৈছে এই যিবোৰ চকু মুদি তুমি এই ধৰণৰ দ্ৰব্যময় মানে আপোনালোকে যি ধৰণে ধনেৰে অনুষ্ঠান কৰি আছে ইয়াতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ কোন প্ৰথমে তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ এই জ্ঞান শুনা ৪ৰ্থ অধ্যায়ৰ ৩৬ নম্বৰ শ্লোকত যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত ৪ৰ্থ অধ্যায়ৰ ৩২ নম্বৰ শ্লোকত কোৱা হৈছে সেই জ্ঞান বুজি লোৱা চকু মুদি দান ধৰ্ম টকা দিলে একো লাভ নহ'ব কুপাত্ৰক দিয়া দান ধৰ্ম ব্যৰ্থ হয় গতিকে কোৱা হৈছে যে সেই অৰ্থাৎ দ্ৰব্যময় যজ্ঞৰে ধনেৰে ধন ব্যয় কৰি তুমি যিবোৰ ধাৰ্মিক অনুষ্ঠান কৰা সেই চকু বন্ধ কৰি কৰা যজ্ঞতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ সেই তত্ত্বজ্ঞান শুনি লোৱা আৰু সেই তত্ত্বজ্ঞানেৰে তোমাৰ মনৰ গোটেই ভ্ৰম ভ্ৰান্তি নাইকিয়া হৈ যাব যি তুমি নিজৰ মনৰ মতে যিবোৰ কাম কৰি আছা এয়া এনেকৈ নকৰিবা সেই তত্ত্বজ্ঞানক ৪ৰ্থ অধ্যায়ৰ ৩৬ নম্বৰ শ্লোকত কোৱা হৈছে গীতাৰ ৪ৰ্থ অধ্যায়ৰ ৩৬ নম্বৰ শ্লোকত সেই তত্ত্বজ্ঞান যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত আছে সেয়া কবিৰ বাণীত আছে ইয়াৰ বিষয়ে তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ বুজা তেওঁক দণ্ডৱত প্ৰণাম কৰিলে তেওঁক মৰমেৰে সেৱা কৰিলে শ্ৰদ্ধাৰে বিনম্ৰ ভাৱেৰে প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই সচিদানন্দ ঘন ব্ৰহ্ম সেই পৰমাত্মাৰ বিষয়ে তথ্য দিব তত্ত্বজ্ঞান শুনাব গতিকে পুণ্যাত্মাসকল এনেকৈ পৰমেশ্বৰে লীলা কৰে আৰু নিজৰ মহিমা নিজেই স্বয়ং ক'বলৈ সেই পৰমাত্মা ইয়ালৈ আহে আৰু মনুষ্য জীৱন লাভ কৰি যদি আমি ধাৰ্মিক অনুষ্ঠান নকৰোঁ তেন্তে আমাৰ জীৱন ব্যৰ্থ परमात्मा कहते हैं मानुष जन्म पाया कर नहीं रटे हरि नाम जैसे कुआ जल बिना फिर बनवाया क्या काम এতিয়া মনুষ্য জীৱন পাই যদি ভগৱানৰ ভক্তি নকৰে তেন্তে তেওঁৰ জীৱন ব্যৰ্থ এতিয়া কেনেকৈ কৰিম সাধনা কি ভগৱান কেনেকুৱা তেওঁক কেনেকৈ পাব পাৰি আমি যি সাধনা কৰি আছো এয়া ক'ৰবাত প্ৰমাণিত আছেনে নাই কাৰণ গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23-24 একেবাৰে কনচেপ্ট ক্লিয়াৰ কৰি দিয়া আছে যে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে তেওঁ না কোনো সুখ লাভ কৰে না তেওঁৰ গতি হয় না তেওঁৰ কোনো সিদ্ধি হয় অৰ্থাৎ ইউজলেছ তেওঁৰ কোনো তাৰ্য সিদ্ধি নহয় সিদ্ধিৰ অৰ্থ হ'ল যেনেকৈ আমি এই উদ্দেশ্য সিদ্ধি কৰিবলৈ ধৰিছোঁ মুক্তি প্ৰাপ্তিৰ বাবে ওলাইছোঁ এয়া এইবোৰ সাধনাৰে সম্ভৱ নহয় আকৌ ২৪ নম্বৰ শ্লোকত কোৱা হৈছে গীতাৰ অধ্যায় নম্বৰ 16 যে অৰ্জুন ইয়াৰ দ্বাৰা তোমাৰ কৰ্তব্য আৰু অকৰ্তব্য ব্যৱস্থাত কোনটো ভক্তি মাৰ্গ কৰ্ম কৰিব লাগে আৰু কোনটো ভক্তি মাৰ্গ কৰিব নালাগে কোনটো শাস্ত্ৰ অনুকূল কোনটো শাস্ত্ৰ বিৰুদ্ধ ইয়াৰ বাবে সৎগ্ৰন্থই প্ৰমাণ অৰ্থাৎ সৎগ্ৰন্থৰ আধাৰত সাধনা কৰা যদি কোনোবাই সৎগ্ৰন্থৰ বিৰুদ্ধে কোনো নাম মন্ত্ৰ বিধি কয় সেয়া নকৰিবা এয়া ইউজলেছ গতিকে পুণ্যাত্মাসকল পবিত্ৰ গীতা পাঠ হিন্দু সমাজৰ প্ৰায় সকলোৱে কৰিছিল আৰু গীতাক শিৰোধাৰ্য মানিছিলে এই ভুৱা গুৰুসকলে ভুৱা ব্ৰাহ্মণ আৰু ঋষিসকলে
আৰু মণ্ডলেশ্বৰে গীতাৰ বিষয়ে ক খও নাজানে। না এওঁলোকে বেদৰ বিষয়ে জানে, ক খও নাজানে বেদৰ বিষয়ে। আৰু এওঁলোকে বেদ কণ্ঠস্থ মুখস্থ কৰি থৈছে, চতুৰ্বেদী, ত্ৰিবেদী, দ্বিবেদী। গীতাক কণ্ঠস্থ মুখস্থ কৰি থোৱা বহুত মহৰ্ষি দেখিছোঁ। এজনী বুঢ়ী আছিল, অজাত গাঁৱৰ। তেওঁৰ সৈতে আৰু এগৰাকী ভনীয়েক আছিল, তেওঁৰ প্ৰতিবেশী। দুয়োগৰাকী আহিল নাম ল'বলৈ। সেই বুঢ়ীগৰাকীৰ বয়স প্ৰায় 65-70 হ'ব। আৰু মই সুধিলোঁ, আই, মই গীতাৰ বিষয়ে ক'বলৈ ধৰিলোঁ, এনেকৈ ক'লে যে মই নিত্য গীতা পাঠ কৰোঁ। সেই বুঢ়ীগৰাকীয়ে অলপ চলপ আখৰ জানিছিল। ক'লে, মই হিন্দী শিকি লৈছোঁ, পঢ়িব পাৰোঁ, সংস্কৃতো পঢ়িব পাৰোঁ। 2য় অধ্যায়ত, য'ত প্ৰায় 70-75 মান আছে, 73 শ্লোক সংস্কৃতত আছে। আৰু সকলো সংস্কৃত মুখস্থ আছে। আৰু সম্পূৰ্ণ 73তে ক'লে যে এয়া মোৰ প্ৰিয় অধ্যায়। আৰু এজনীয়ে ক'বলৈ আৰম্ভ কৰিলে, ক'লে যে 12 নম্বৰ অধ্যায় মই নিত্য পাঠ কৰোঁ। তেওঁ সেইবোৰ ক'বলৈ ধৰিলে। মই বুঢ়ীজনীক ক'লোঁ, শুনাওক। তেওঁ প্ৰথম মন্ত্ৰৰ পৰা কোৱা আৰম্ভ কৰিলে, অকণো নৰখিলে। মই ক'লোঁ, ৰখক এতিয়া, ৰখক, ঠিক আছে, বুজি পালোঁ। এতিয়া সেই বুঢ়ীগৰাকী অশিক্ষিত আছিল, কেৱল হিন্দী শিকিছিল আৰু অভ্যাসেৰে সংস্কৃত ক'বলৈ শিকিছিল। কিন্তু তেওঁ ইয়াত জনা নাছিল যে ইয়াত কি লিখা আছে গীতাত। ক'লে যে মই নাজানো ইয়াত কি লিখা আছে, এয়া মুখস্থ কৰিছোঁ, ডেইলি পাঠ কৰোঁ। মোক গুৰুদেৱে কৈছিল যে নিত্য পাঠ কৰা তোমাৰ সকলো সংকট দূৰ হৈ যাব। মই ক'লোঁ, সংকট দূৰ হ'লনে? ক'লে, নাই হোৱা। সেয়েহে আজি আপোনাৰ ওচৰত আহিছোঁ। গতিকে কোৱাৰ ভাৱাৰ্থ এয়া, পুণ্যাত্মাসকল। ये गुरुआ गाम बिगाड़े संतो गुरुआ गाम बिगाड़े और ऐसे कर्म जीव कला दिए ईब जड़े नहीं जाड़े। পাছত তেওঁ বুজালোঁ যে এনেকুৱা কৰা ইয়াৰ ভক্তি সঠিক নহয়। তেতিয়া গৈ কেইবাদিন পাছত সেই বুঢ়ীৰ ছেটিং হ'ল। পাছত তেওঁ মানিলে যে হয়, কথাবোৰ সত্য। মই সুধিলোঁ, তুমি কি মন্ত্ৰ জপ কৰা? ক'লে, হৰে ৰাম ৰাধে শ্যাম সীতাৰাম। মই ক'লোঁ, গীতাত এইবোৰ আছেনে? হৰে ৰাম ৰাধে ৰাধে শ্যাম মিলা দে। ক'লে, নাই। তেন্তে এয়া আচৰিত কথা। গীতাৰ 8 নম্বৰ অধ্যায়ত 13 নম্বৰ শ্লোকত কৈছে, গীতাৰ জ্ঞানদাতা ব্ৰহ্মই कि ओम इति एकाक्षरम ब्रह्म व्यवहारन माम अनुसमरन ये परियाति तजंदेहम सयाति परमाम गतिम। মাম ব্ৰহ্ম, মই ব্ৰহ্মৰ। ওম একমাত্ৰ অক্ষৰ, নাথিং এলছ। আন কোনো মন্ত্ৰ জপ কৰিব নালাগে। এই মন্ত্ৰ অন্তিম উশাহলৈ জপ কৰিব লাগিব। তেতিয়াহে মোৰ পৰা প্ৰাপ্ত পৰম গতি অৰ্থাৎ ব্ৰহ্মস্তৰৰ যি পূৰ্ণ লাভ, সেয়াই ওম মন্ত্ৰৰ দ্বাৰা লাভ কৰিবা। এই ওম মন্ত্ৰৰে কি লাভ হ'ব? ওম মন্ত্ৰৰ জপ ব্ৰহ্মৰ, আৰু ব্ৰহ্মৰ সাধনা কৰা ব্যক্তি ব্ৰহ্মলোকলৈ গুচি যায়। আৰু তাতে তেওঁ বহুদিন থাকিব পাৰে। আৰু তাৰ পাছত আকৌ সেই ব্ৰহ্মলোকত যোৱা প্ৰাণীও পুনৰাই জন্ম মৃত্যুত আহে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কৈছে যে ব্ৰহ্মলোক পৰ্যন্ত অন্তৰ্গত সকলো প্ৰাণী জন্ম মৃত্যুত আহে, পুনৰাবৃত্তিত আহে। তাৰ পৰা যোৱাৰ পাছত পুণ্য ক্ষীণ হোৱাৰ পাছতো পুনৰ জন্ম মৃত্যু 84 লাখ যোনিত আহিবলগীয়া হয়। এতিয়া 8ম অধ্যায়ৰ 16 নম্বৰ শ্লোকত অনুবাদ কৰ্তাসকলে অলপ হেৰফেৰ সলনি কৰিছে। ইয়াত এয়া লিখা আছে যে যিয়ে এই বিষয়ে নাজানে নে বিদ্যতে। এতিয়া এই যে বিদ্যাটো, এয়া বিদ্যা জনাৰ সংকেত হয়। যিয়ে নে বিদ্যতে, তেওঁ কৈছে পুনৰ জনাম নে বিদ্যতে। এতিয়া কোৱাৰ ভাৱাৰ্থ হ'ল যে যিয়ে এই বিষয়ে নাজানে তেওঁ মোক প্ৰাপ্ত কৰাৰ পাছতো পুনৰ জন্মত আহে আৰু ব্ৰহ্মলোকত যোৱা প্ৰাণীও পুনৰাবৃত্তিৰ অন্তৰ্গত। যদি ইয়াৰ অৰ্থ অজ্ঞানীসকলৰ আধাৰত কওঁ তেন্তে হ'ব মোক প্ৰাপ্ত কৰা প্ৰাণীৰ পুনৰ জন্ম নহয়। 4ৰ্থ অধ্যায়ৰ 5ম আৰু 9ম আৰু 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত স্পষ্টকৈ কৈছে গীতাৰ জ্ঞানদাতাই যে মোৰ আৰু তোমাৰ বহুবাৰ জন্ম হৈছে, তুমি নাজানা, আগলৈ হ'ব। গতিকে ইয়াত স্পষ্ট কৰিছে যে মোৰ কেৱল ওম মন্ত্ৰ আছে। ওমৰ পৰা যে পৰম গতি হ'ব, ইয়াৰ দ্বাৰা ব্ৰহ্মলোক প্ৰাপ্ত হ'ব। ব্ৰহ্মলোকত যোৱা প্ৰাণীৰো আকৌ পুনৰাই জন্ম মৃত্যু হয়, পূৰ্ণ মুক্তি নহয়।
সেয়েহে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কৈছে যে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীৰ এই যি মন্ত্ৰ সেই পূৰ্ণ পৰমাত্মাৰ মন্ত্ৰ ওম তৎসৎ ওমো তাত ইনক্লুড আছে ব্ৰহ্মৰ সাধনাও আছে পাছত পৰব্ৰহ্মৰ আৰু পৰমাক্ষৰ ব্ৰহ্মৰ এই তিনিওটা মন্ত্ৰৰে বেলেগ বেলেগ ভক্তি কৰ্ম হয় আৰু এই তিনিওজনৰ বেলেগ বেলেগ সাধনা কৰিলে আমি পূৰ্ণ মুক্তি প্ৰাপ্ত কৰিম এতিয়া গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 5 আৰু 7 গীতাৰ জ্ঞানদাতাই কৈছে তুমি মোৰ ভজন কৰা মোৰ নাম জপ কৰা ওম মূল মন্ত্ৰ অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত তেওঁ কৈছে যে যদি তুমি ইয়াৰ সাধনা কৰা তেন্তে মোক প্ৰাপ্ত কৰিবা ব্ৰহ্মলোকত আহিবা তুমি যুদ্ধও কৰা আৰু সাধনাও কৰা মন্ত্ৰও জপ কৰা নাম জপো কৰা মোৰ স্মৰণ কৰা আৰু অষ্টম অধ্যায়ৰ 8, 9, 10, 3 মন্ত্ৰত কৈছে যে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ সেই পৰম অক্ষৰ ব্ৰহ্মৰ পূজা কৰা অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত অৰ্জুনে সুধিছে কিম তৎ ব্ৰহ্ম ইয়াৰ বিষয়ে অষ্টম অধ্যায়ৰ 3 শ্লোকত কৈছে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম গীতাৰ জ্ঞানদাতাই কৈছে যে মোৰ পৰা ভিন্ন সেই পৰম অক্ষৰ ব্ৰহ্ম গতিকে অষ্টম অধ্যায়ৰ 8, 9, 10 সেই পৰম অক্ষৰ ব্ৰহ্ম সচিদানন্দ ঘন ব্ৰহ্মৰ পূজা কৰিবলৈ কৈছে ইয়াৰ বাবে কৈছে যে সেই তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰা তেওঁৰ মন্ত্ৰ 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে যে সেয়া ওম তৎসৎ 3টা মন্ত্ৰৰ ইয়াৰ সাধনা কৰোঁতাজনে সেই পৰম দিব্য পুৰুষক প্ৰাপ্ত কৰিব সেই পৰম অক্ষৰ ব্ৰহ্মক প্ৰাপ্ত কৰিব আৰু 15 নম্বৰ অধ্যায়ৰ 1 পৰা 4 শ্লোকলৈকে শ্ৰীমদ ভাগৱত গীতাত কোৱা হৈছে যে সেই তত্ত্বদৰ্শী সন্তৰ পৰিচয় এয়া যে তেওঁ সমগ্ৰ ওলোটাকৈ ওলমি থকা সংখ্যাৰূপী বৃক্ষৰ সকলো বিভাগৰ বিষয়ে ক'ব अक्षर पुरुष एक पेड़ है निरंजन की डार तीनों देवा शाखा पात रूप संसार সেই তত্ত্বদৰ্শী সন্তক প্ৰাপ্ত কৰাৰ পাছত পৰমেশ্বৰ সেই পৰম অক্ষৰ ব্ৰহ্মৰ সেই পৰম পদক সন্ধান কৰিব লাগে সস্কন্দৰ বিষয়ে সাধনা কৰিব লাগে সনাতন পৰম ধামৰ সাধনা কৰিব লাগে য'ত যোৱাৰ পাছত উভতি কেতিয়াও সংসাৰত আহিবলগীয়া নহয় তেওঁৰ পূৰ্ণ মুক্তি হয় সেয়েহে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে হে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা সেই পৰম অক্ষৰ ব্ৰহ্মৰ সচিদানন্দ ঘন ব্ৰহ্মৰ শৰণলৈ যোৱা যাৰ কৃপাৰে তোমাৰ পৰম শান্তি আৰু সনাতন পৰম ধাম সনাতন মানে আদি অনাদি হে সদা আটাইতকৈ পুৰণি আটাইতকৈ প্ৰথম জগতত সস্কন্দত চিৰদিনৰ বাবে থকা শাশ্বত স্থানত শাশ্বত মানে কেতিয়াও বিনাশ নোহোৱা স্থানত চিৰকাল থকা স্থানত অৰ্থাৎ সতলোক সনাতন পৰম ধাম প্ৰাপ্ত হ'ব তোমাৰ পূৰ্ণ মুক্তি লাভ হ'ব এতিয়া এই পৰম অক্ষৰ ব্ৰহ্ম কোন এতিয়া পৰম অক্ষৰ ব্ৰহ্ম এই পূৰ্ণ পৰমাত্মা কমপ্লিট গড যাৰ বিষয়ে বেদেও প্ৰমাণ দিয়ে যাৰ বিষয়ে বেদেও গুণগান কৰে আৰু বেদত লিখা আছে যে তেওঁ কবিৰ দেৱ তেওঁ কবিৰ পৰমাত্মা যিজন সস্কন্দৰ পৰা গতি কৰি নিজৰ সেই তৃতীয় দিউলোকৰ তৃতীয় পৃষ্ঠাৰ পৰা য'ত তেওঁ বাস কৰে তৃতীয় ধামত তাৰ পৰা গতি কৰি আহে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 26 আৰু 27 আৰু 31তো ইয়াৰ বহু ভাল বিৱৰণ আছে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ 1, 2 আৰু 3 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 16 পৰা লৈ 20, 21 লৈকে যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 আৰু 32 আৰু যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 8 আৰু 17 আৰু বিভিন্ন ঠাইত গণনা নাই এতিয়াতো এই চিম্পল কিছুমান শ্লোক আপোনালোকক কোৱা হৈছে বেদটো কবিৰ ভগৱানৰ মহিমাৰ দ্বাৰা ভৰি আছে আৰু পৰমেশ্বৰে 600 বৰ্ষ আগতে কৈছিল যে বেদ মেৰা ভেদ হে पर मैं ना वेदन के माही और जौन वेद से मैं मिलूं वेद जानते नहीं অৰ্থাৎ পৰমাত্মাই কৈছিলে যে চাৰিও বেদে মোৰ মহিমাৰ গুণগান কৰে কিন্তু মোক পোৱাৰ বিধি বেদত নাই
বেদত কেৱল ব্ৰহ্মলৈকে সাধনা যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 15 লিখা আছে যে ওম কৰ্তু সমৰ কিলবে সমৰ কৃত্তম সমৰ। কেৱল ওম নাম ব্ৰহ্মলৈকে হে 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত গীতাত এই ব্ৰহ্মই কৈছে যে মাম ব্ৰহ্ম, মই ব্ৰহ্মৰ কেৱল ওম ইতি একাক্ষৰম, কেৱল ওম আখৰ। ইয়াৰ অন্তিম শ্বাসলৈকে উচ্চাৰণ কৰি স্মৰণ কৰি যোনে শৰীৰ এৰি যায় তেওঁ মোৰ ব্ৰহ্মলোকলৈ আহি যায়। গতিকে ওম নামটো ক্লিয়াৰ হৈ গ'ল, কিন্তু ওম তৎসৎ এয়া সাংকেতিক, সেইকাৰণে ইয়াত তত্ত্বদৰ্শী সন্তই ক'ব। গতিকে তেওঁ কি কৰিলে, পৰমাত্মাই সচখণ্ডৰ পৰা নিজৰ তৃতীয় ধামৰ পৰা গতি কৰি আহে। তাৰ পৰা আহে যদি ভগৱান কেৱল সৰ্বব্যাপক হয় তেন্তে সৰ্বব্যাপক হোৱাৰ বাবে গতি শব্দটো হ'বই নালাগিছিল তেওঁৰ বাবে। বেদে নকলে হয় যে গতি কৰি আহে আৰু ৰজাৰ সমান দৰ্শনীয়, ৰজাৰ সমান নৰ আকাৰ হয়, দেখাৰ যোগ্য, আৰু তৃতীয় ধামত থাকে এক দেশীয়। গতিকে পুণ্যাত্মাসকল, এনেটোৱে আগৰ সকলো ঋষি এনেকুৱাই আছিলে, কিন্তু তেওঁলোকৰ কিছুমানে মালিকৰ বিধানৰ বিষয়ে অলপ চলপ জানিছিলে, আৰু এই বৰ্তমানৰ গুৰু আৰু এই নকলি ঋষি মহৰ্ষি দয়ানন্দৰ দৰে সকলেতো কখও নাজানে ভগৱানৰ বিষয়ে, আৰু তেওঁলোকে বহুত সমাজ মানৱ সমাজক বিনষ্ট কৰি পেলাইছে। আৰু এই গোটেই মানৱ সমাজক এই যথাৰ্থ জ্ঞানক শুনিবলৈ ভাগ্য উদয় হয়। এবাৰতো সকলো একেবাৰে আচৰিত হৈ যায় যে ইয়াক কেনেকৈ হৈ গ'ল, মিছা কৈছে। তাৰপিছত সেই প্ৰমাণ সন্মুখত দেখুওৱা হ'ল, এই লালটন দেখুৱাই এই দাসে। তাৰপিছত তেওঁ বিবশ হৈ যায়। যিসকল কিছুমান এনেকুৱা ব্যক্তি আছে, কিছুমানেতো মান বঢ়ায়, ঈৰ্ষা যুক্ত হৈ ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈ ইয়াৰ দ্বাৰা বশ হৈ তেওঁলোকে নামানে না আনসকলক মানিবলৈ দিয়ে, কয় যে মিছা কৈ আছে, ৰামপালে সংস্কৃত নাজানে। ইয়াত সংস্কৃতৰ বিষয়ে কতো উল্লেখেই নাই। এয়াই সংস্কৃত কৰ্তা, বেদ সংস্কৃততেই বিদ্যমান আৰু তেওঁৱেই খুলিব। তেওঁলোকে অনুবাদ কৰি থৈছে, সেইটোকে দেখুৱাই আছে এই দাসে যে তেওঁ নিজে অনুবাদ কৰি আছে নিজৰ হাতেৰে, যে পৰমাত্মা তৃতীয় মুক্তিধামত থাকে, তাতে বিৰাজমান এক দেশীয়। আৰু তথাপিও তেওঁলোকে কয় যে ৰামপালে সংস্কৃত নাজানে। তেন্তে তেওঁলোক মূৰ্খ হয়, তেওঁলোকে নিবিচাৰে জনতাৰ ভাল হওক আৰু সঁচাটো সমাজৰ আগত ওলাওক আৰু কল্যাণ হওক। তেওঁলোকৰ উদ্দেশ্য হ'ল যে এওঁলোক প্ৰভু হৈ বহিব লাগে, এওঁলোক প্ৰধান হৈ বহিব লাগে। কোনোজনে আচাৰ্যৰ পদবী প্ৰাপ্ত কৰি সেই নিষ্পাপ আত্মাসকলক দয়ানন্দৰ নামত ঠগুৱাই আছে, তেওঁলোকৰ পৰা আকৌ চান্দা লৈ আছে। বেদক বেছি, সত্যাৰ্থ প্ৰকাশক বেছি নিজৰ জীৱন নিৰ্বাহ কৰি আছে, সিহঁতেই ভ্ৰমিত কৰি আছে জনতাক। কিন্তু এতিয়াতো গ'ল সেই কথা, শ বৰ্ষ পাৰ হৈ গ'ল, জনসাধাৰণ শিক্ষিত হ'ল, আধুনিক উপকৰণ আমাৰ ওচৰত আছে, প্ৰজেক্টৰ আপোনালোকৰ সন্মুখত, আৰু পুস্তকে দাসৰ ওচৰত আছে, আৰু আপোনালোকৰ সন্মুখত মুখামুখি কৰি দিওঁ আৰু চাব ভগৱানৰ মহিমা। আপোনালোকে নিজেই চাব আৰু অবাক হৈ পৰিব আৰু দোষাৰোপ কৰিব সেই নকলি মহৰ্ষি দুষ্টসকলক, যিসকলে অত্যাচাৰ কৰিলে, গোটেই সমাজক ভ্ৰমিত কৰি পৰমাত্মাৰ পৰিভাষা নষ্ট কৰি পেলাইছে। নিৰাকাৰ নিৰাকাৰ বুলি থিয়ৰী বনায়। তেওঁলোকৰ নিজস্ব যিটো অজ্ঞান অনুভৱ আছে যে পৰমাত্মা নিৰাকাৰ হয় আৰু এক দেশীয় নহয়, এয়া তেওঁলোকৰ অজ্ঞান এন্ধাৰৰ অনুভৱ। তেওঁলোক জ্ঞানহীন আছিলে, বেদ জ্ঞানহীন আছিল, না তেওঁলোকৰ ওচৰত ভক্তি ঠিক আছিল। এতিয়া আমি ভগৱানক পাব লাগে, পৰমাত্মাৰ লোকলৈ যাব লাগে, আৰু জন্ম মৃত্যুৰ ৰোগ চিৰদিনৰ বাবে শেষ কৰিব লাগে। গতিকে ইয়াৰ বাবে আমি স্বয়ং ইয়াৰ নিৰ্ণয় কৰিব লাগিব, বেদ শাস্ত্ৰক বুজিব লাগিব যে সদগ্ৰন্থই কি কৈ আছে। গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23-24 যিটো প্ৰমাণ দিয়া আছে যে তুমি শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ ইচ্ছা অনুসৰি নাম জপ কৰি আছা বা আন কিবা কৰি আছা, ইয়াৰ কোনো ইউজ নাই। বেদত কেৱল ওম নাম, গীতাত কেৱল ওম নাম, ইয়াৰ অতিৰিক্ত কোনো জপ আপোনালোকে যদি কৰে ইউজলেছ হয় আপোনালোকৰ নাম। আৰু আকৌ সচিদানন্দ ঘন ব্ৰহ্মৰ বিষয়ে সেইটো আমি সদগ্ৰন্থৰ পৰাই বুজিব লাগিব। সদগ্ৰন্থই সংকেত দি আছে যে সচিদানন্দ ঘন ব্ৰহ্মৰ এটা বাণী আছে, সেয়া ভগৱানৰ মুখ কমলৰ পৰা উচ্চাৰিত হৈছে, সেয়া কবিৰ বাণী, আৰু সেই কবিৰ বাণীৰ মৰ্মগ্ৰাহী
তত্ত্বদৰ্শী সন্তই আপোনাক ক'ব আৰু সেই তত্ত্বদৰ্শী সন্তই কেৱল 3 নামৰ জপ দিব আৰু 3 নামৰ জপ সেই 3টা স্থিতিক দিব সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত লিখা আছে ইও এখন সৎগ্ৰন্থ এই সকলোবোৰক মিলাই সৎগ্ৰন্থ বুলি যেনে পবিত্ৰ 4 বেদ পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা আৰু পবিত্ৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী কবিৰ বাণী এইবোৰ আমাৰ অথেন্টিক সৎগ্ৰন্থ সেইবোৰৰ লগতে পুৰাণ পবিত্ৰ বাইবেল পবিত্ৰ কুৰাণ পবিত্ৰ পুৰাণ এইবোৰো সৎগ্ৰন্থ কিন্তু এই সৎগ্ৰন্থত পুৰাণ বাইবেল কুৰাণত এইবোৰত যি জ্ঞান আছে কোনো ঋষি সন্ত দেৱদূতে দিয়া জ্ঞান হয় আৰু যি জ্ঞান বেদ গীতা আৰু সচিদানন্দ ঘন ব্ৰহ্মৰ হয় এয়া পূৰ্ণ পৰমাত্মাই দিয়া জ্ঞান যেনে পূৰ্ণ পৰমেশ্বৰে 4 বেদ এই তালক দিছিলে ব্ৰহ্ম ইয়াৰ অন্তঃকৰণত বাই ফ'ৰ্চ সোমোৱাই দিছিল আৰু আকৌ নিজৰে ইচ্ছাত নিজৰে কৃপাত বেদবোৰ বাহিৰলৈ উলিয়াই দিছিল আমাৰ বাবে কালে বাহিৰলৈ ওলাই যোৱাৰ পিছত এইবোৰ পৰীক্ষা কৰিলে তেতিয়া গম পালে যে সূক্ষ্ম বেদ যিখন পঞ্চম বেদ লাষ্টৰ বেদখন এনেইতো একেলগে আছিলে বেদবোৰ ইয়াৰ ভাগ কৰা হ'ল নিজৰ নিজৰ ছেকশ্যন ৱাইজ ইয়াত কি প্ৰকৰণ আছে ইয়াত কি আছে এনেকৈ বেলেগ কৰা হ'ল সেই যি পঞ্চম বেদ সূক্ষ্ম বেদ য'ত পৰমেশ্বৰ কবিৰ দেৱক পোৱাৰ বিধি আছে য'ত সত্যলোকলৈ যোৱাৰ বিধি আছে 3 মন্ত্ৰৰ বৰ্ণনা আছিল কালে সেইখন নাশ কৰিলে নষ্ট কৰিলে সেই পঞ্চম বেদ লুকাই দিলে সেই পঞ্চম বেদখন পুনঃ প্ৰকট কৰিবলৈ পৰমেশ্বৰ আহিব লগা হ'ল আৰু সেই জ্ঞান এতিয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী কবিৰ বাণীত আছে গতিকে পুণ্যাত্মাসকল এতিয়া আমি কেনেকৈ গম পাম যে সেই মন্ত্ৰ কালে সমাপ্ত কৰি দিলে সেই জ্ঞান সমাপ্ত কৰি দিলে সংকেতহে দিলে যে ওম তৎসৎ এইবোৰ পৰমাত্মা পোৱাৰ মন্ত্ৰ গতিকে আমি সেই পৰমাত্মাক চিনি পাবলৈ আৰু এইটো ক্লিয়াৰ কৰিবলৈ স্পষ্ট কৰিবলৈ যে কোনটো মন্ত্ৰ মুক্তিদায়ক হয় ইয়াকো আমি সৎগ্ৰন্থৰ পৰাই প্ৰমাণিত কৰিব লাগিব আৰু সৎগ্ৰন্থৰ বাহিৰৰ কোনো মন্ত্ৰ জপ সাধনা যদি আমি কৰোঁ সেয়া আমাৰ জীৱন নাশক বেদত ওমৰ বাহিৰে কোনো মন্ত্ৰ জপৰ কথা উল্লেখ নাই না গীতাত আৰু এটা কথা ক্লিয়াৰ কৰি দিয়া আছে যে এই যি মন্ত্ৰ সেইটো সন্তই দিব সেয়া পৰমাত্মাৰ বাণীৰ আগৰে পৰাই বিদ্যমান পৰমেশ্বৰে কবিৰদেৱে কৈছিল বেদ মেৰা বেদ হে মই না বেদন কে মাহি অৰ্জন বেদ আছে মই মেলো সেইখন সূক্ষ্ম বেদ হয় সূক্ষ্ম বেদ পঞ্চম বেদ সেই বেদত যি লিখা আছে তাৰ পৰা মোৰ প্ৰাপ্তি হয় তাক এই বেদে নাজানে 4 বেদত এই জ্ঞান নাই এটা পৰমেশ্বৰে কৈছে सोहम शब्द हम जग में लाए सार शब्द हम गोप छुपाए যিকোনো গ্ৰন্থত যিকোনো মহাপুৰুষৰ বাণী কেৱল সেই মহাপুৰুষসকলক বাদ দি যাক পৰমাত্মাই লগ পাইছে কবিৰ পৰমেশ্বৰে যিসকলক আহি লগ কৰিছিলে সাক্ষাৎকাৰ দিছিলে তেওঁলোকৰ বাণীত বাদ দি না পুৰাণত না বেদত না গীতাত না কুৰাণত না বাইবেলত ক'তো এই সোহম শব্দ আপুনি নাপায় परमेश्वर कहते हैं सोहम शब्द हम जग में लाए और फिर भी सार शब्द हम गुप्त छुपाए যি নিজৰ স্তৰৰ যি নিজকে পোৱাৰ কাৰণ ওম এইটো হ'ল ব্ৰহ্মৰ তত এইটো পৰব্ৰহ্মৰ মন্ত্ৰ গুপ্ত আৰু সৎ হৈছে সেই পৰম অক্ষৰ ব্ৰহ্মৰ মন্ত্ৰ যাক আমি সাৰ নাম বুলিও কওঁ और कहते हैं सार नाम हमने गुप्त छुपाए এতিয়া লুকুৱাই ৰাখিছে গতিকে আমি আৰম্ভ কৰিব লাগিব এতিয়া মধ্য প্ৰজন্মলৈকে এইটো বাধা কৰা আছিল ইয়াক ক্লিয়াৰ কৰা মানা আছিল আপোনালোক সেই পুণ্য আত্মা যাৰ জন্ম এই মধ্য প্ৰজন্মত হৈছে এতিয়া আপোনালোকৰ মুক্তি অতি সহজে হ'ব কিন্তু অন্তিম শ্বাসলৈকে মৰ্যাদাত থাকিব লাগিব ফৰ্মুলা কৈছে যে দুৱাৰ জানি কে পড়া ৰহে ধক্কে ধনি কে খাবে সো কাল জক ঝোল হি পৰ দুৱাৰ ছোড় না যাবে গতিকে এনেকৈ আমি পৰমাত্মাক পাম বলো সৎগুৰুদেৱ
পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টি ৰচয়িতা কবিৰ দেৱ কবি চাহেবৰ অসীম কৃপাত আপুনি পৰমেশ্বৰৰ এই সৎসংগ সমাগমত উপস্থিত হ'ব পাৰিছে। যিসকল পুণ্য আত্মাৰ যুগ যুগৰ পুণ্য অত্যাধিক হৈছে, সেইসকল পুণ্য আত্মাইহে সৎসংগ শুনিবলৈ পায়। যেতিয়ালৈকে আমি সৎসংগ নাপাওঁ, আমি আমাৰ মনুষ্য জীৱন ব্যৰ্থ কৰি থাকোঁ। আৰু সৎসংগৰ পাছত আমাৰ এই জ্ঞান হয় যে পৰমেশ্বৰে আমাক মনুষ্য শৰীৰ কিয় প্ৰদান কৰিছে। পৰমাত্মা কবিৰ দেৱ কবিৰ পৰমেশ্বৰে নিজৰ প্ৰিয় আত্মা যিসকল তেওঁৰ পৰা বিচ্ছেদ হৈ ইয়াত কালৰ জালত বন্দী হৈ পৰিছে, যথাৰ্থ জ্ঞান দিবলৈ স্বয়ং সৎলোকৰ পৰা গতি কৰি আহে। আৰু নিজকে পোৱাৰ বিধি ঠিকমতে তেওঁৱেই কৈ যায়। তেওঁ সুশৰীৰে আহে আৰু সুশৰীৰে যায়। সেই পৰমাত্মাৰ বাহিৰে কোনো প্ৰাণী সত্য ভক্তি বা তত্ত্ব জ্ঞানৰ লগত পৰিচিত নহয়। এই কাল ভগৱানে আমাক সকলো প্ৰাণীকে ইয়াত ভুল পথে নি আছে আৰু নিজৰ স্বাৰ্থৰ বাবে আমাক বন্দী কৰি ৰাখিছে ইয়াত। পৰম পিতা পৰমাত্মা কবিৰ দেৱে আমাক কালৰ জাল বুজাই আৰু ইয়াৰ পৰা ওলোৱাৰ উপায় বিধি কৈ দিয়ে। তাৰ বাবে সৰ্বপ্ৰথমে পৰমাত্মাই আমাক সোঁৱৰাই দিয়ে যে তুমি ইয়াৰে বাসিন্দা নহয়। এই পৃথিৱী লোক আপোনাৰ নহয়। সন্তান সম্পত্তি এই শৰীৰো আপোনাৰ অস্থায়ী আৰু আপুনি ইয়াক ত্যাগ কৰি যাব। যদি সম্পূৰ্ণ পৃথিৱীৰ ৰাজ্যও আপোনাৰ প্ৰাপ্ত হৈ যায়, তথাপিও আপুনি ইয়াক এৰি যাব। এটা স্থান এনেকুৱা আছে য'ত কেতিয়াও মৃত্যু নহয়, য'ত আমি সকলোৱে বসবাস কৰিছিলোঁ, য'ত আমি সকলো থাকিছিলোঁ। তাত কোনো কষ্ট নাছিল, কোনো মৃত্যু নাছিল, কোনো বৃদ্ধাৱস্থা নাছিল, কোনো ৰোগ কষ্ট নাছিল। এতিয়া আটাইতকৈ ডাঙৰ সমস্যা আমাৰ সন্মুখত এইটো আহিছে যে আমাৰ এইটো বিশ্বাস নাই হোৱা যে সঁচাকৈ এনে কোনো স্থান আছে যেনেকৈ আমি শুনি আছো। এইটো বিশ্বাস কৰিবলৈ বহুত প্ৰমাণ আছে, বহুত উপায় আছে। যেনে পৰমেশ্বৰ কবিৰ দেৱে আহি এই জ্ঞান কৈ দিলে। পৰমেশ্বৰ কবিৰ দেৱে আৰু বহুতো মহাপুৰুষক, সেই ভাল আত্মাসকলক সেই সত্যলোকৰ দৰ্শন কৰালে আৰু আকৌ তেওঁলোকক ঘূৰাই পঠালে। উদ্দেশ্য এয়াই আছিল যে সেই পৰমাত্মাই নিজৰ সাক্ষী তৈয়াৰ কৰিব, যি সেই পৰমেশ্বৰক দেখি সত্যলোকক নিজ চকুৰে চাই আকৌ তেওঁৰ সাক্ষী দিয়ে, যাৰ দ্বাৰা অন্য প্ৰাণীৰ বিশ্বাস হৈ যায়।
পুণ্যাত্মাসকল, যি মহাপুৰুষসকলক, শ্ৰেষ্ঠ আত্মাসকলক পৰমাত্মাই লগ পালে, তেওঁলোক যুগ যুগ ধৰি বহুত ভাল সংস্কাৰ সম্পন্ন আত্মা হয় আৰু তেওঁলোক সত্যলোকত প্ৰৱেশ কৰাৰ যোগ্য। আৰু কিছুমানক পৰমেশ্বৰে নিজ ইচ্ছাৰে যোগ্য কৰি লৈ সত্যলোক দেখুৱাই আকৌ ঘূৰাই পঠিয়াই দিয়ে। এতিয়া আমি ইয়াক বিশ্বাস কৰিব লাগিব, এনেদৰে বিশ্বাস কৰিব লাগিব যিসকল মহাপুৰুষে সস্কন্ধ দেখিলে, সত্যলোক দেখিলে, তাত পৰমেশ্বৰক দেখিলে আৰু তাৰ সুখৰ বিষয়ে জনাই দিলে, তাৰ স্থিতিৰ সৈতে পৰিচয় কৰালে, নিজৰ এফিডেভিট লিখি দিলে, নিজৰ অমৃত বাণী প্ৰমাণ দিলে। গতিকে এইদৰে আমি বিশ্বাস কৰিব লাগিব যে আমি সত্যলোকৰ পৰা আহিছিলোঁ আৰু তাত গ'লেহে আমাৰ সুখ প্ৰাপ্ত হ'ব, আকৌ জন্ম মৃত্যু কেতিয়াও নহ'ব। বিশ্বাস কৰা আন এটা আকৌ কাৰণ আছে, যেনেকৈ আমাৰ সদগ্ৰন্থয়ো একেই প্ৰমাণেই দিয়ে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 গীতাৰ জ্ঞানদাতাই কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধামক প্ৰাপ্ত হ'বা। সনাতন পৰম ধাম, শাশ্বত স্থানম। শাশ্বত মানে সদা বৰ্তমান, যি কেতিয়াও বিনাশক প্ৰাপ্ত নহয়, যাৰ কেতিয়াও বিনাশ নহয়। অমৰ স্থান, আৰু তাত পৰম শান্তি হ'ব, তাত সৰ্বসুখ হ'ব, আৰু তাত যোৱাৰ পিছত আকৌ জন্ম মৃত্যু নহয়। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 স্পষ্ট কৰিছে যে যেতিয়া তোমাৰ তত্ত্বদৰ্শী সন্ত প্ৰাপ্ত হ'ব, আৰু তত্ত্বদৰ্শী সন্ত কেনেকুৱা হ'ব সেয়াও ইয়াত বৰ্ণিত আছে অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1। তাৰ পাছত সেই পৰম পদ পৰমেশ্বৰক বিচাৰিব লাগিব, সেই পৰমেশ্বৰৰ পৰম পদক বিচাৰিব লাগিব, সেই তৎ ব্ৰহ্মৰ পৰম পদ, সেই পৰম স্থানৰ পদৰ অৰ্থ হৈছে, এটা হ'ল পদ্ধতি, ৱে অফ ৱৰ্শ্বিপ, এটা পদ হৈছে উপাধি। অমৰ পদ প্ৰাপ্ত কৰিব লাগিব, অমৰ স্থান, অমৰ পদ প্ৰাপ্ত কৰিব লাগিব। গতিকে ইয়াত কৈছে যে পৰমেশ্বৰৰ সেই পৰম পদক বিচাৰিব লাগিব, য'ত যোৱাৰ পাছত আকৌ উভতি সংসাৰত প্ৰাণী নাহে। গতিকে পুণ্যাত্মাসকল, ইয়াত আমি মহাদুখী। পৰমেশ্বৰে আমাক বাৰে বাৰে সোঁৱৰাই দিয়ে कि तन दर सुखिया कोई ना देखा, जो देखा सो दुखिया हो, उदय अस्त की बात करे मन सबका किया विवेका। घाटे बाधे सब जग दुखिया, के गृहस्थी बैरागी हो, और सुखदेव ने इस दुख के डर से गर्भ में माया त्यागी हो। जंगम दुखिया, योगी दुखिया, और तपस्वी को दुख दूना हो, आशा तृष्णा सबको व्यापे, कोई मैल नहीं सुना हो। साच कहूं तो जग ना माने, और झूठ कही ना जाई हो, ये ब्रह्मा विष्णु शिव जी दुखिया, जिन ये राह चलाई। सुरपति दुखिया, भूपति दुखिया, रंग दुखी बपरीति हो, कहे कबीर और सब दुखिया, एक संत सुखी मन जीती हो। ইয়াত কোনো প্ৰাণী সুখী নহয়। বিষ্ণুদেৱৰ বিচাৰ শুনি লওঁ। শ্ৰী দেৱী ভাগৱতত প্ৰথম স্কন্ধত পৃষ্ঠা নম্বৰ 28-29 স্পষ্টকৈ কৈছে যে মই বেছিভাগে তপস্যা কৰি থাকোঁ, আৰু তপস্যা কৰি আকৌ বেটাৰী চাৰ্জ কৰি শক্তি প্ৰাপ্ত কৰি ৰাক্ষসৰ সৈতে যুঁজ কৰি থাকোঁ।
আৰু কেতিয়াবা কম বেছি সময় পালে লক্ষ্মীৰ সৈতে সুখপূৰ্বক সময় কটাওঁ। অন্যথাই ৰাক্ষসবোৰক মৰাটো মোৰ কৰ্তব্য, ডিউটি। আৰু মই দুৰ্গাৰ পূজা কৰোঁ। এই দুৰ্গাতকৈ ওপৰৰ কোনো ভগৱানৰ লগত মই পৰিচিত নহওঁ, মোৰ জ্ঞান নাই। মই এওঁকে ফাইনেল গড মানি লৈছোঁ। এতিয়া পুণ্যাত্মাসকল, পৰমেশ্বৰ কবীৰদেৱে আহি আমাক এই অমূল্য জ্ঞান দিলে আৰু এই জ্ঞানৰ এতিয়া আমি লাভ ল'ব লাগিব। পৰমাত্মাই কয় কথাবোৰ মাত্ৰ ক'বলৈ বা শুনিবলৈ নহয়, এয়া কৰি দেখুৱাবলৈ। এতিয়া যেনেকৈ আদৰণীয় গৰীবদাস চাহেবদেৱক চুৰাণীৰ, যাক পৰমাত্মাই পালে যেতিয়া তেওঁ 10 বছৰৰ আছিল, সত্যলোকত লৈ গ'ল সেই শ্ৰেষ্ঠ আত্মা, পবিত্ৰ আত্মাক, আৰু আকৌ ঘূৰাই আনি দিলে। গৰীবদাসদেৱৰ শৰীৰক মৃত ভাবি চিতাত থৈ দিয়া হৈছিল। আকৌ হঠাৎ চেতনা পালে, চিতাৰ পৰা নিজেই উঠি খোজকাঢ়ি যাব ধৰিলে আৰু যিনি চকুৰে দেখিছিল সেই অৱস্থা নিজৰ অমৃতবাণীত বৰ্ণনা কৰিলে। গৰীবদাসদেৱৰ প্ৰায় 2500 বিঘা, যি পুৱা 3 বিঘাই হ'ব, বৰ্তমানৰ যি 5 বিঘাৰ দাগ 1 একৰ হয়। গতিকে সেই সময়ৰ সিমান বিঘা, পুৱা 3 বিঘা বৰ্তমানৰ ইমান আছিল, প্ৰায় 1375 একৰ মাটিৰ তেওঁ উত্তৰাধিকাৰী আছিল, বহুত ডাঙৰ ধনী আছিল। আৰু আকৌ তেওঁ এই অমৃত জ্ঞান দিলে। পৰমাত্মাই তেওঁৰ ভিতৰত সেই জ্ঞান ফিট কৰি দিলে কবিৰ পৰমেশ্বৰে। কোনোবা এজন ব্যক্তিয়ে এনেই নিজৰ স্বাৰ্থবশ কোনো ভাৱৰীয়াৰ ভাও ল'লে, গীতিকাৰে গীত ৰচিলে নিজৰ পেটৰ বাবে, তেনে ক্ষেত্ৰত আমি মানি ল'লো হয় যে তেওঁ চাগে এনেই নিজৰ ফালৰ পৰা জোৰা লগাইছে। তেওঁতো সকলো ফালৰ পৰা সম্পন্ন আছিল, সমৃদ্ধ আছিল। আৰু সেই পৰমেশ্বৰৰ মহিমা চকুৰে দেখি গৰীবদাসদেৱে বৰ্ণনা কৰিলে। तो उन्होंने क्या बताया? संतो मन की माला फेरो, संतो मन की माला फेरो, ये मन बाहर जाता हेरो। যে মনক এই মনৰ মালা জপ কৰক, অৰ্থাৎ এই মনটোক নামৰ লগত জোৰা লগাই থওক, ইয়াক ইফালে ইফালে যাবলৈ নিদিব। 3 लोक और 52 चतुर्दश, एक पलक फिर आवे, बिन ही पंखों उड़े पखेरू, या का खोज न पावे। तत् की तस्बी सुरत सुमरणी, दर्द के धागे पोई, अर्दम नाम साहेब का सुमरो, यो सुमरण कर लोई। किलियम हरियम शिरियम सोहम, सोहम सुरत लगावे, 5 नाम गायत्री गबी, आत्म तत् जगावे। ररंकार उचार अनाहद, रोम रोम रस्तालम, कर की माला कौन काम, जब आत्म राम अबदालम। स्वर्ग पताल सृष्टि में डोले, सर्वलोक सैलानी, यो मन भैरो भूत बितालम, यो मन अलख अमानी। यो मन ब्रह्मा विष्णु महेशम, इंद्र वरुण कुबेरम, मन ही धर्म राय है भाई, सकल दूत जमजेरम। मन के ऊपर निजमन साहेब, ताही नवाऊं सीसम, मन ही कीट पतंग भवाऊंगा, मन ही जूनी जगदीशम। मन के ऊपर निज मन साहेब, ताहे निवाऊं सीसम।
निज मन से तीयो मन हुआ धर आया अंत शरीरम दास गरीब अभय अविनाशी सुमरो पुरुष कबीरम। এতিয়া পৰমাত্মাৰ মহিমা শুনাই শুনাই আমাক ফুৰাই দিয়ে। এয়াই সেই 5টা নাম, আৰু যি অন্য পন্থীয়ে দিয়ে সেয়া 5 নাম নহয়। এই 5 নাম আপোনালোকক এতিয়া কৈ শুনাই দিলো, পঢ়ি শুনাই দিলো। এইবোৰ সেই 5 নাম, ইয়াৰ স্মৰণৰ বিধি সেই দাসে ক'ব সেয়া বেলেগ। আৰু যি অন্য পন্থ, যিসকলে সত্যলোকৰ মহিমা গায়, ৰাধা স্বামী আদি, আৰু এই ঠাকুৰ মহাৰাজ পন্থী আৰু এই জয় গুৰুদেৱসকলৰ 5 নাম একেবাৰে ব্যৰ্থ। সেই 5 নামবোৰ হৈছে ৰংকাৰ, অংকাৰ, জ্যোতি নিৰঞ্জন, সোহম আৰু সতনাম। এই নামবোৰ একেবাৰে নহয়। এই নাম যি আপোনালোকক দিছোঁ সেইবোৰেহে হয়। আৰু ইয়াৰ কাম কি সেয়াও এই বাণীত স্পষ্ট কৰি দিছে। कि 5 नाम गायत्री गढ़ी অত্যন্ত দিলাবে। এই প্ৰথম মন্ত্ৰ আপোনালোকক দিয়া হয়, ইয়াত 2টা মন্ত্ৰ আৰু এড কৰা হয়। এইবোৰ পূৰ্ণ পৰমাত্মাৰ হয়। ইয়াৰ দ্বাৰা আত্মাত ভক্তি কৰাৰ ইচ্ছা উৎপন্ন হয়। আৰু আকৌ পৰমাত্মাৰ সৎ ভক্তিৰ এটা মন্ত্ৰ সতনাম আপোনাক দিয়া হয়। এইদৰেই পৰমাত্মাৰ প্ৰাপ্তি হয়। এতিয়া কি কৈছে আদৰণীয় গৰিদাস চাহেবে, যে তুমি যি সাধনা কৰি আছা সেয়া বিধিমতে কৰা নাই। সেই সাধনা আপুনি মই যেনেকৈ কওঁ তেনেকৈয়ে কৰক। मन मान सरोवर नाण रे मन मान सरोवर नाण रे जल के जंत रह जल माही आठों भक्त विहान रे। এতিয়া ইমান ধুনীয়াকৈ ব্যাখ্যা কৰিছে যে তুমি তীৰ্থত পানীত স্নান কৰি নিজৰ মুক্তি বুলি ভাবিছা। এয়া তোমাৰ ভুল, অজ্ঞানতা, তত্ত্বজ্ঞানহীনতা হয়। मन मान सरोवर। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। সত সাহেব ছাৰ। কি নাম হয় আপোনাৰ? চন্দ্ৰিকা দাসী। ক'ৰ পৰা আহিছে আপুনি? গাঁও দতৰংগী, ছত্তীশগড়, ভাটাপাৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 10 জানুৱাৰী 2019। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে দুৰ্গা, গণেশ, শংকৰ আৰু অন্য দেৱ দেৱতাৰ পূজা কৰিছিলোঁ। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মই এনেকৈ আহিলোঁ যে আমাৰ এওঁ ইমানেই মদ খাবলৈ ধৰিলে যে মোক মাৰেও, বেলেগৰ লগত কাজিয়া হ'লেও মোকে মাৰিছিল। মই 4 মাহমান মাৰ ঘৰত থাকিছিলোঁ আৰু 5-6 মাহমান এওঁৰ ঘৰত থাকিছিলোঁ। এবাৰতো ইমান বেছিয়ে কাজিয়া হ'ল যে মই এওঁক এৰি গুচি গ'লোঁ আৰু 5 মাহতকৈ বেছি হৈ গ'ল। মই আহিব খোজা নাছিলোঁ, মানে মই ভাবিবই পৰা নাছিলোঁ যে এওঁৰ লগত আকৌ থাকিব পাৰিম। একেবাৰে আহিব বিচৰা নাছিলোঁ। পিছত তেওঁ মোৰ স্বামীয়ে দ্বিতীয়বাৰ নাম দীক্ষা ল'লে। তাৰপিছত তেওঁ নাম দীক্ষা লোৱাৰ পিছত ভক্তি আৰম্ভ কৰাৰ পিছত মোক আকৌ আনিবলৈ গ'ল। তেওঁ যেতিয়া আনিব গৈছিল মই নাম দীক্ষা লোৱা নাছিলোঁ। সেইবাবে মোৰ বাবে লক্ষী পূজাৰ বহুত মহত্ব আছিলে। গতিকে মোৰ স্বামীয়ে লক্ষী পূজাৰ দিনাই মোক আনিবলৈ গ'ল। তাৰপিছত ক'লে, ব'লা মই তোমাক ঘৰলৈ নিবলৈ আহিছোঁ। মই ক'লোঁ, ব'লা, ঠিক আছে। তাৰপিছত মোৰ দাদাহঁতে ক'লে যে এনেদৰে মদ খাই মাৰপিট কৰা যদি নিব নোৱাৰা তুমি, এনেকৈ ক'লে। তেওঁ ক'লে যে নহয়, মই এতিয়া গুৰু ৰামপালদেৱ মহাৰাজৰ ভক্তি কৰোঁ, এতিয়া এনেকুৱা নহয়। এনেকৈয়ে মই তেওঁৰ লগত ঘৰলৈ গুচি আহিলোঁ। ঘৰলৈ অহাৰ পিছত মোৰ জৰায়ুত যি ঘাঁ আছিল সেয়া বেছি হ'ল। বহুত বিষ কৰিছিলে মোৰ পেটৰ তলত। তেতিয়া তেওঁ ক'লে যে ব'লা তুমিও নাম দীক্ষা ল'বা। সন্ত গুৰু ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত বহুত ডাঙৰ ডাঙৰ বেমাৰ ভাল হৈ যায়, গতিকে তোমাৰো হ'ব। মই কৈছিলোঁ যে নালাগে, তেওঁৰতো 2খন হাত 2খন ভৰি আছে, তেওঁ কেনেকৈ ভগৱান হ'ব পাৰে, মই ল'ব নিবিচাৰোঁ নাম দীক্ষা। এনেকৈ কৈছিলোঁ। এনেকৈ কৈয়ে মই পিছুৱাই আছিলোঁ। এদিন তেওঁ মোক ডক্টৰৰ ওচৰলৈ লৈ গ'ল। তাৰপিছত ডক্টৰৰ ওচৰলৈ গৈ থাকোঁতে মোৰ মনলৈ প্ৰেৰণা আহিল সন্ত ৰামপালদেৱ মহাৰাজৰ। ডক্টৰ তালৈ নাযাওঁ বুলি ভাবি মই ক'লোঁ যে ব'লক আজি আশ্ৰমলৈ যাওঁ। ক'লে ঠিক আছে ব'লা।
মইতো মালিকৰ শৰণলৈ অহাটোৱে বিচাৰিছিলোঁ আৰু নাম দীক্ষা লৈ নিজৰ কল্যাণ কৰোৱা। তাৰপিছত মই আশ্ৰমলৈ গ'লোঁ। সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা মই আশ্ৰমত নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ হ'লনে? হয়, সদগুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মোৰ লাভ হ'ল। মানসিক লাভ, শাৰীৰিক লাভ, আধ্যাত্মিক লাভ, সকলো ধৰণৰ লাভ হ'ল। যেনে ধৰক মোৰ জৰায়ুত অসুবিধা আছিলে আৰু সেয়া মই ডক্টৰকো দেখুৱাইছিলোঁ, চিকিৎসা কৰাব বিচাৰিছিলোঁ। তেতিয়া ডক্টৰে ক'লে যে অপাৰেশ্যন কৰাব লাগিব, কিন্তু এতিয়া তোমাৰ বয়স নাই বুলি কৈ ঔষধ খাবলৈ দিলে। তাৰপিছত মোৰ মূৰ ঘূৰণি আছিলে, মই অচেতন হৈ পৰিছিলোঁ। তাৰপিছত বেলেগ ডক্টৰক দেখুৱালোঁ। তেতিয়া মোক ক'লে যে তোমাৰ স্ন' ফেলিয়া আছে, গতিকে তুমি গোটেই জীৱন ঔষধ খাব লাগিব, তেনেকৈ ক'লে। তেতিয়া মই ক'লোঁ যে মই এনেকৈ ঔষধ খাই জীয়াই থাকিব নোৱাৰোঁ। তেনেকৈ কৈ মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। আৰু সদগুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনা জনোৱাৰ পিছত মোৰ ৰিজাল্ট আহিল। মানে পৰমাত্মাই দয়া কৰিলে, মোৰ যি জৰায়ুৰ ঘাঁ আছিলে একেবাৰে নোহোৱা হৈ গ'ল। এতিয়া মই স্ন' ফেলিয়াৰো কোনো ঔষধ নাখাওঁ, সকলো ঠাণ্ডা বস্তুৱে খাব পাৰোঁ। আগতে মই ঠাণ্ডা বস্তু না চুব পাৰিছিলোঁ না খাব পাৰিছিলোঁ। মোক স্ন' ফেলিয়াই বহুত অশান্তি দিছিলে, মই ঠাণ্ডা বস্তু খাব পৰা নাছিলোঁ। এতিয়া মই ঠাণ্ডা বস্তু খাব পাৰোঁ, যেনে সাবুদানা, চুজি, এই সকলোবোৰ খাব পাৰোঁ সদগুৰু ৰামপালদেৱ মহাৰাজৰ কৃপাত। কিছুদিনৰ কথা, মই মানে আমাৰ ইয়াতে ভাটাপাৰা দাঁতৰাংগীত নিজৰ গাঁৱত থাকোঁ আৰু তাতে এটা প্ৰাইভেট কোম্পানী আছে, লোহাৰ কোম্পানী, ভিলাইত। তাতে মই আৰু মোৰ স্বামীয়ে কাম কৰোঁ। গতিকে কোম্পানীলৈ কাম কৰিবলৈ আমি গৈ থাকোঁতে ৰাস্তাতে আমাৰ ওচৰত পইচা কম আছিলে। তাৰে আমি ল'ৰা ছোৱালীক আধা পইচা দি দিছিলোঁ কান্দি থকাৰ বাবে। ভাবিলোঁ বেগত আৰু পইচা থাকিব পাৰে, মাত্ৰ 300 টকাহে আছিলে। 300 টকাত আমি কেৱল ৰায়পুৰলৈকেহে যাব পাৰিছিলোঁ, ভিলাইলৈ যাব নোৱাৰোঁ। তাৰপিছত মোৰ স্বামীয়ে ক'লে যে আধা দূৰলৈকে এনেকৈয়ে যাম। আমি এনেকৈ গৈ থাকোঁতে 4খন বাছ গুচি গ'ল। আমি চায়ে থাকিলোঁ, খোজকাঢ়িয়ে থাকিলোঁ। 4খন বাছ যোৱাৰ পিছত পাছফালৰ পৰা নাজানো ক'ৰ পৰা এখন মেজিক গাড়ী আহিল। সেই গাড়ী চলোৱা দাদাজনে ৰখালে, সুধিলে ক'লৈ যাবা, আৰু ক'লে আহা বহাহি। আমি ভাবিলোঁ যে মোৰ স্বামীয়ে অলপ গুণগুণালে, দাদাজনে পইচা খুজিব পাৰে, আমাৰ হাতত পইচা কম আছে। নাই নাই হ'ব, আমি আৰু অলপ দূৰ খোজকাঢ়ি যাম বুলিয়ে ক'লে। তেতিয়া দাদাজনে ক'লে যে নালাগে, মই পইচা নলওঁ, এতিয়া বহা। তেতিয়া আমি তেওঁৰ গাড়ীখনত গৈ বহিলোঁ। তাৰপিছত কি হ'ল, ক'ৰবাৰ পৰা আৰু এখন মেজিক গাড়ী আহিল, সেইখনে আন এখনক টানিছিল। 3খন মেজিক হ'ল। তেতিয়া সেই দাদাজনে আমাক সেইখন মেজিকৰ পৰা নমাই আন এখন মেজিকত বহালে, যিখনে টানি আছিল। তাৰপিছত আমি প্ৰশ্ন নকৰাকৈ সেইখন মেজিকত বহিলোঁ। সেইখন মেজিকত বহাৰ পিছত আমি এনেকুৱা অনুভৱ কৰিলোঁ যে সেইখন যেন চলা নাই, উৰিহে আছে। আৰু মানে তাত চাগে পৰমাত্মা ৰামপালদেৱ মহাৰাজ বহি আছিল ৰথৰ দৰে। আৰু আমাৰ এনেকুৱা লাগিছিল যেন এইখন মেজিক চলি থকা নাই, উৰিহে আছিল, আৰু আমি যেন ৰথত বহি আছোঁ এনেকুৱা লাগিছিল। আৰু আমি ঘৰ পোৱালৈকে 6 বাজি গৈছিল, ভিলাই পোৱালৈকে। আৰু ঘৰ পোৱাৰ পিছত আমি দেখিলোঁ যে আমাৰ ওচৰত 50-60 টকামান বাচিহে গৈছিল। তেতিয়া আমি দণ্ডৱত প্ৰণাম কৰিলোঁ আৰু ক'লোঁ, মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজ এনেকৈয়ে আমাক দয়া কৰি থাকক। পইচাৰ বহুত অসুবিধা হৈছিল ভকতদেৱ। মই কাপোৰ চিলাই কৰোঁ, টেইলৰিং কৰোঁ, তাৰ পিছতো পইচাৰ বহুত অসুবিধা হয়। আৰু তেওঁ মদ খাইছিল মোৰ স্বামীয়ে, সেইকাৰণে আমি বাহিৰলৈ কামতো যাব নোৱাৰিছিলোঁ। এওঁৰ লগত ওলাই যাবলৈ মানে বহুত অসুবিধা হৈছিল। এতিয়া সদগুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মদ খাবলৈ একেবাৰে এৰি দিছে। গতিকে আমি দুয়ো একেটা কোম্পানীতে কাম কৰোঁ, ভিলাইত। আৰু আমাৰ আৰ্থিক স্থিতি ঠিক হৈ গ'ল। এতিয়া মোৰ স্বামী আগতকৈ ভাল হ'ল, একেবাৰে নিচা নকৰে, না কাৰোবাৰ লগত হাই কাজিয়া কৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ বহুত লাভপ্ৰাপ্ত হ'ল। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সাধনা চেনেলত সদগুৰু ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলে। তাৰ তলত এটা হালধীয়া শাৰী আহে, তাত নম্বৰ আহে। সেই নম্বৰবোৰত আপুনি ডায়েল কৰি ফোন কৰি আপুনি গম ল'ব পাৰে আৰু নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰত বিনামূলীয়া নাম দীক্ষা ল'ব পাৰে সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।